আজি আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক দিন আজি। মোৰ ডাঙৰ ভণ্টি জোঁৱাই ৰঞ্জিত ফুকন আজি আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। আমি ভবা নাছিলোঁ যে মোৰ জোঁৱাই ইমান সোনকালে লীলা সম্বৰণ কৰিব। তেওঁ এগৰাকী অতি অমায়িক আৰু আটাইতকৈ ডাঙৰ কথা কি তেওঁ আজিলৈকে কাকো দুখ দি নাপালে। তেওঁ ওৰেটো জীৱন তেওঁ এজন মালিকৰ লগত থাকিয়ে তেওঁ জীৱন নিৰ্বাহ কৰিলে, পৰিয়ালটো পোহপাল দিলে। তেওঁৰ দুজনী ছোৱালী, এজনী ছোৱালী মুম্বাইত থাকে আৰু এজনী ইয়াতে থাকে। আৰু এনেকুৱা এজন ব্যৱসায়ী, প্ৰতিষ্ঠিত ব্যৱসায়ী বোকাখাতৰ মহাবীৰপ্ৰসাদ আগৰৱালা, তেখেতে মোৰো খুব নিজৰ দাদাৰ নিচিনা। তেখেতে মোৰ জোঁৱাই ৰঞ্জিত ফুকনক আজি প্ৰায় 20 বছৰ ধৰি পেলাই তেওঁ ৰাখিছে আৰু তেওঁৰ আণ্ডাৰতে এই ব্যৱসায় মানে কৰ্মচাৰী হিচাপে কাম কৰি আছে। গতিকে আজি আমি মৰ্মাহত হৈছোঁ যে ইমান সোনকালে যে সংসাৰ ত্যাগ কৰিলে, তাৰ কাৰণে আমি অতি মৰ্মাহত হৈছোঁ। আৰু দুৰ্ঘটনাটো কেনেকৈ ঘটিলে আমি গম নাপাওঁ, কিন্তু ইয়াত কোৱা মতে, আমি শুনা মতে, আমি যেতিয়া স্পটলৈ আহোঁ ইয়াত আমি শুনা মতে আমি শুনিবলৈ পাইছোঁ যে এখন ৰুলাৰ ৰাস্তাত, যিটো আমাৰ নাওখলীয়া গাঁৱৰ যিটো ৰাস্তা, এয়াৰপৰ্ট ৰাস্তা বনাই আছে, তাত তেওঁ বৰমহৰী হিচাপে কাম কৰি আছিলে। আৰু সেই ৰাস্তাটো বনাওঁতে যিবিলাক পাথৰ যিবিলাক ৰোল কৰি আছিলে ৰুলাৰে, সেই ৰুলাৰখনৰ বেক চাইডে মানে তেওঁ স্কুটিখন আছিলে, তেওঁ আছিলে। গতিকে সেইটোতো আমিতো আৰু চকুৰে দেখা নাই, ৰাইজে কোৱাহে শুনিছোঁ যে ৰুলাৰখনে ৰোল কৰি থাকোঁতে বেক চাইডে তেওঁ সেই স্কুটিখনত খুন্দা মাৰি যেতিয়া মানে ৰঞ্জিত ফুকন পৰি যায়, এই তাৰ মাথাৰ ওপৰেদিয়ে ৰুলাৰ চকা মানে চলি গৈছে। আৰু যেতিয়া ৰুলাৰৰ চকা চলি যায়, তেওঁৰ গোটেই মাথাটোৰ মানে তাৰ ঘিউ পৰ্যন্ত ৰাস্তাত পৰি আছে। গতিকে এইটো এতিয়া মানে কি ক'ম, মানে ক'বলৈ একো ভাষা নাই। আৰু আমি এইটো কাকো এতিয়া আমি সন্দেহ কৰিবলৈও মানে তেনেকে নাই। মানে ধৰক যিটো মানুহে আজি 15-20 বছৰ ধৰি পেলাই কাম কৰি আছে, আৰু ৰুলাৰৰ ড্ৰাইভাৰটো ইতিমধ্যে তেওঁ বোধ কৰোঁ পলায়ন কৰিছে। মানে এইটো এটা ওচৰ চুবুৰীয়া বা হেৰিয়াৰ ভয় খায়ে পলায়ন কৰিছে। আৰু ইতিমধ্যে আমি এতিয়া কি বিচাৰোঁ, এটা ইয়াৰ যিটো তদন্ত এটা হোৱাটো ভাল, তদন্ত এটা হোৱাটো উচিত। কাৰণ এক্সিডেণ্ট হ'লেইতো তদন্ত হ'বই লাগিব, নহয় জানো? ইতিমধ্যে আমাৰ ISBT পুলিচ আহিছে আৰু আমাৰ যোৰহাট থানাৰ এডিশ্যনেল SP বোধ কৰোঁ তেখেতো আহি পাইছেহি। আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ত যিখিনি অনুসন্ধান কৰিব লাগে সেইখিনি যাতে অতি সোনকালে অনুসন্ধান কৰি দিয়ক। আৰু আমাৰ ইতিমধ্যেতো মৃত্যু হৈয়ে গৈছে, ইয়াতে কৰ্মৰত, তেওঁ ইয়াতে কৰ্মৰত। এইটো ৰাস্তা যিদিনাখনিৰ পৰা আৰম্ভ হৈছে সেইদিনাখনিৰ পৰাই তেওঁ ইয়াতে কৰ্মৰত হৈছে। তেওঁ প্ৰায় 61-62 বছৰমান হৈছে তেওঁৰ বয়স। গতিকে আৰু বিশেষ মোক কি ক'ম আৰু এতিয়া ক'বলৈ নাই আৰু। ধন্যবাদ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।